Hello and welcome back to my channel. So today I am here with another session where I will discuss class 10 digital documentation advanced using LibreOffice Writer. In this particular unit I will discuss chapter 1, that is introduction to style. So let me discuss the syllabus of this particular chapter, introduction to style. In this chapter, what are the things that we will discuss? First one is style. What is style? Then categories of style. So there are six categories. We will discuss each and everything. Then how we can format. Okay. Then we will discuss fill format, creating a new style, using selection method, using drag and drop. So creating a new style can be done by using these two methods. Then updating a new style, load style from template or document, then apply the styles. So these are the things that we will discuss in our session. So now let us see what is style. Definition. A style is a collection of all formatting information like font effect, colors, backgrounds such that it can be saved and applied whenever needed in the writer document. Style কি হয়? Collection of all formatting মানে editing, all formatting information. তুমি তোমাৰ ধৰা মই এই যে পেজখনক যে ষ্টাইল কৰিছোঁ, এই পেজখনক মই ডিজাইন কৰিছোঁ, মই কি কৰিছোঁ ইয়াতে এইবিলাক পুট কৰিছোঁ, তাৰপিছত মই বেকগ্ৰাউণ্ডত মোৰ নাম লিখি দিছোঁ, দেখা পাবা এয়া মোৰ নাম দেখা পোৱা গৈ আছে হয় নহয়, তাৰপিছত ইয়াতে মই এটা বক্স বনাই দিছোঁ, তাৰে ভিতৰত মই এইখিনি লিখিছোঁ। চ' এইটোকে কি বুলি কোৱা হয়? ষ্টাইল বুলি কোৱা হয়। তুমি তোমাৰ আখৰবিলাকত কিবা সাল সলনি কৰি আছা, বেকগ্ৰাউণ্ড পুট কৰি আছা, বুজি পাই আছা, আৰু পিছত তুমি এইটো ব্যৱহাৰ কৰিব পাৰিবা। চ' দিছ ইজ কল্ড style. Next, how we can apply style in our, how we can use style. So there are multiple ways to access the style that are available. So আমি বহুত ধৰণৰ style access কৰিব পাৰোঁ, মানে use কৰিব পাৰোঁ আমাৰ applicationত. So the first method is using the sidebar. ঠিক আছে, আমি চাইড বাৰৰ পৰা ইউজ কৰিব পাৰিম, মই দেখুৱাম এতিয়া। দেন যদি কিবা কাৰণত চাইড বাৰ ভিজিবল নহয়, তোমালোকে দেখা পোৱা নাই যে চাইড বাৰ আছে ক'ত, তেতিয়াহ'লে কি কৰিবা? তেতিয়াহ'লে তুমি এইটো মেথড ইউজ কৰিবা, প্ৰেছ F11 যদি চাইড বাৰ ভিজিবল নাই হোৱা তেতিয়াহে। আৰু যদি F11ৰ বিষয়ে তোমালোকে নেজানা যে F11 ধৰা তোমালোকে নাজানা যে শ্বৰ্টকাট কি হয় চাইড বাৰ অপেন কৰিবৰ কাৰণে, তেনেকুৱা চিটুৱেশ্যনত তুমি কি কৰিবা? তুমি ষ্টাইল মেনুত যাবা, ষ্টাইল মেনুত গৈ পেলাই তাতে মেনেজ ষ্টাইলত ক্লিক কৰিবা, তেতিয়াও তোমাৰ কি ওলাব? তোমাৰ চাইড বাৰটো অপেন হৈ যাব। চ' তোমালোকে বুজি পালা? যদি চাইড বাৰ তোমালোকে চিনি পোৱা, বুজি পাই আছা, তেতিয়াহ'লেতো ভাল কথা, তোমালোকে ডিৰেক্টলি চাইড বাৰ অপেন কৰি ষ্টাইল ক্লিক কৰিলা। যদি চাইড বাৰ তোমালোকৰ ভিজিবল নাই হোৱা তেনেকুৱা চিটুৱেশ্যনত তুমি কি কৰিবা? F11 প্ৰেছ কৰিবা, তেতিয়া চাইড বাৰ অপেন হৈ যাব, তাৰপিছত তাৰে পৰা ষ্টাইল বাটন প্ৰেছ কৰি লোৱা। আৰু নতুবা যদি তুমি শ্বৰ্টকাট নাজানা F11 ফাংচন কি, তেতিয়াহ'লে তুমি ক'ত যাবা? তুমি যাবা এইখিনি, তুমি যাবা ক'ত? ষ্টাইল মেনুত ক্লিক কৰিবা, ষ্টাইল মেনুত ক্লিক কৰি তাৰে একদম লাষ্টত অপশ্যন আছে মেনেজ ষ্টাইল, তাতে ক্লিক কৰিলে তোমালোকৰ চাইড বাৰ অপেন হৈ যাব। ঠিক আছে, দিছ ওৱান ইজ দ্য ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ, যদি তুমি চাইড বাৰৰ পৰা নাই ষ্টাইল ইউজ নকৰা, তেতিয়াহ'লে তুমি কি কৰিবা? ছেকেণ্ড ষ্টেপ ইউজ কৰিবা ষ্টাইল মেনুত থকা, মেনু বাৰত থকা ষ্টাইল মেনু ব্যৱহাৰ কৰি পেলাই তুমি তোমাৰ ষ্টাইল এক্সেছ কৰিব পাৰা। ঠিক আছে, চ' আমি চাওঁ আহা, আমি এতিয়া অপেন কৰি চাওঁ। চ' এইটো কি হয়? আমাৰ LibreOffice ৰাইটাৰ হয়। ঠিক আছে, LibreOffice ৰাইটাৰ, ইয়াতে টাইটেল বাৰ আছে, এইটো হ'ল তোমাৰ মেনু বাৰ এৰিয়া, য'ত আছে ফাইল, এডিট, ভিউ, ইনচাৰ্ট, ফৰমেট, ষ্টাইল, টেবল, ফৰ্ম, টুলছ, উইণ্ড'জ, হেল্প, আৰু চবতে নিজৰ নিজৰ অপশ্যনছবিলাক এভেইলেবল আছে। সেই অপশ্যনছবিলাক ব্যৱহাৰ কৰি তুমি তোমাৰ কামবিলাক কৰি থাকিব পাৰিবা। ঠিক আছে, ক্লিয়াৰ টু এভৰিৱান? চ'
ইয়াতে আমি কি পঢ়িছিলোঁ যে আমাৰ ফাৰ্ষ্ট ষ্টেপ কি আছিলে যে আমি সাইড বাৰত যাম, সাইড বাৰত গৈ পেলাই আমি আমাৰ ষ্টাইল ইউজ কৰিম। চ' অলৰেডি আমাৰ অপেন হৈ আছে সাইড বাৰ, ঠিক আছে। ৰবা এক মিনিট। চ' আমাৰ একচুৱেলি এইটো হাইড হৈ থাকে, চ' আমাৰ অলৰেডি অপেন হৈ আছে। চ' ইয়াতে কি হয়, এই এৰিয়াটো এইটো কোৱা হয় তোমাৰ সাইড বাৰ। হাইড হৈ গ'ল, বুজি পালা, আমাৰ এনেকুৱা হাইড হৈ থাকে, ঠিক আছে। চ' তুমি কি কৰিবা, এই বাটনত প্ৰেছ কৰিবা, শ্ব' লিখা হৈ আছে, বাটনত প্ৰেছ কৰাৰ লগে লগে আমাৰ সাইড বাৰ অপেন হৈ গ'ল। যদি বাটনত প্ৰেছ নকৰা, তুমি ধৰা সাইড বাৰ ভিজিবল হোৱা নাই, F11 মই প্ৰেছ কৰিছোঁ কীবৰ্ডত, চ' F11 প্ৰেছ কৰিলেও তোমাৰ সাইড বাৰ কি হ'ব, অপেন হৈ যাব। আৰু যদি তুমি তাতে নোযোৱা তেতিয়াহ'লে ক'ত যাবা, ক'ত যাবা, ষ্টাইলছত ক্লিক কৰিবা, একদম তলত আছে মেনেজ ষ্টাইল, ইয়াতে ক্লিক কৰিলেও তোমাৰ কি হ'ব, ৰবা এক মিনিট, এই মুহূৰ্তত কাম কৰা নাই, ঠিক আছে। চ' আমাৰ সাইড বাৰ অপেন হৈ যাব। চ' সাইড বাৰ অপেন কৰিলোঁ, ইয়াতে চোৱা আমাৰ বিভিন্ন ধৰণৰ ষ্টাইলছ এভেইলেবল আছে। চ' এইটো কি হয়, এইটো হ'ল প্ৰপাৰ্টিজ, এইটো হ'ল তোমাৰ ষ্টাইল আইকন। তোমাৰ ছেকেণ্ড যোনটো আইকন দেখা পোৱা গৈ আছে, এই আইকনটোক কি বুলি কোৱা হয়, ষ্টাইল আইকন। ইজ দ্যাট ক্লিয়াৰ টু এভৰিৱান? চ' এইটো হ'ল আমাৰ ফাৰ্ষ্ট মেথড, সাইড বাৰ ইউজ কৰি পেলাই আমি আমাৰ ষ্টাইল অপেন কৰিব পাৰোঁ। যদি তুমি সাইড বাৰ অপেন নকৰা, তুমি বিচাৰিছা যে সাইড বাৰৰ পৰা নহয়, মই মেনু ইউজ কৰিম, মেনু বাৰ ইউজ কৰিম, তেতিয়াহ'লে তুমি কি কৰিবা, ষ্টাইলত ক্লিক কৰিলে এইবিলাক চোৱা, তোমাৰ বিভিন্ন ধৰণৰ ষ্টাইলছ ইয়াতে এভেইলেবল আছে। ক্লিয়াৰ? নেক্সট, চ' আমি ফাৰ্ষ্ট ষ্টেপ গম পালোঁ, আমি এইটো কেনেকৈ ওলাব লাগে, আমি ষ্টাইলছ এইটো গম পালোঁ। ছেকেণ্ড আমি এতিয়া জানিব লাগিব ষ্টাইল কেটেগৰী। চ' তোমালোকৰ দেয়াৰ আৰ 6 ষ্টাইল কেটেগৰী: পেজ ষ্টাইল, পেৰেগ্ৰাফ ষ্টাইল, ক্যাৰেক্টাৰ ষ্টাইল, ফ্ৰেম ষ্টাইল, লিষ্ট ষ্টাইল এণ্ড টেবল ষ্টাইল। চ' তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব এক্সাম পইণ্টৰ ভিউৰ পৰা। তোমালোকৰ মনত ৰাখিবলগীয়া পইণ্ট হ'ল হোৱাট ডেফিনেশ্যন অফ ষ্টাইল, তাৰপিছত হাউ উই কেন এক্সেছ ষ্টাইল। চ' ষ্টেপছ আজিলৈকে অহা নাই, কিন্তু মাল্টিপল চইচ কুৱেশ্যনত তোমালোকৰ সুধিব পাৰে যে কোনটো অপশ্যন ইউজ কৰি পেলাই, কোনটো মেনু ইউজ কৰি পেলাই আমি ষ্টাইল এক্সেছ কৰিব পাৰোঁ। চ' তেতিয়া তোমাৰ আনচাৰ হ'ব আমি ষ্টাইল মেনু এক্সেছ কৰি পেলাই আমি আমাৰ ষ্টাইল মেনু ক্লিক কৰি পেলাই আমি আমাৰ ষ্টাইল এক্সেছ কৰিব পাৰোঁ। দেন দ্য 6 কেটেগৰিজ অফ ষ্টাইল, ঠিক আছে। এটা এটাকৈ সুধিব পাৰে, পেজ ষ্টাইলৰ হয়তো ডেফিনেশ্যন লিখি দিব, তাৰপিছত তুমি ৰেক্টিফাই কৰিব লাগিব যে এইটো কোন ধৰণৰ ষ্টাইলছৰ বিষয়ে সোধা হৈছে। চ' দ্য ফাৰ্ষ্ট ওৱান ইজ পেজ ষ্টাইল। পেজ ষ্টাইল বুলি ক'লে ইয়াতে কি লিখা হৈ আছে? So it is used to define basic page layout like page size, then margin, then placement of the header, then footer, footnote, border, background, ঠিক আছে। বিশেষকৈ এইটো কিহৰ বাবে ইউজ কৰা হৈছে, আমাৰ পেজৰ বাবে ব্যৱহাৰ কৰা হৈছে। চ' ৰাইটাৰ ইউজ ইটছ বিল্ট ইন ডিফল্ট পেজ। আমাৰ ডিফল্ট পেজ কোনটো থাকে? ব্লেংক পেজ থাকে। এইমাত্ৰ যে মই দেখুৱালোঁ সেইটো পেজ কেনেকুৱা আছিলে? ব্লেংক, একো তাতে নাই, হয়নে নহয়? নেক্সট, পেৰেগ্ৰাফ ষ্টাইল। ইট ইজ ইউজ টু অৰ্গেনাইজ দ্য পেৰেগ্ৰাফ। পেৰেগ্ৰাফবিলাক অৰ্গেনাইজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট ইজ কেৰেক্টাৰ। মনত ৰাখিবা কেৰেক্টাৰ ষ্টাইল যোনটো সেইটো ইউজ কৰা হয় ব্লক অফ লেটাৰ্ছত, তাৰমানে ৱৰ্ডছবিলাকত ডিজাইন কৰিবৰ কাৰণে, হোল পেৰেগ্ৰাফত নহয়। চ' ইট ইজ ইউজ টু চেঞ্জ দ্য টেক্সট কালাৰ, দেন টেক্সট চাইজ, হাইলাইটিং ইত্যাদি ইত্যাদি, ঠিক আছে। নেক্সট ওৱান ইজ ফ্ৰেম ষ্টাইল। যদি তুমি কিবা ফ্ৰেম ইউজ কৰিছা, ফ্ৰেম কি হয়? কণ্টেইনাৰ হয়। এইটো হ'ল তোমাৰ ফ্ৰেম, ইয়াৰে ফ্ৰেম এনেকুৱা, ঠিক আছে। আমি যে ফটো ফ্ৰেমিং কৰোঁ, চ' এনেকুৱা ইয়াৰ ভিতৰত তুমি যি লিখিছা আৰু সেইবিলাক। চ' কণ্টেইনাৰ উইচ হ'ল দ্য টেক্সট, ইয়াতে টেক্সট থাকিব, ইয়াতে হয়তো গ্ৰাফিক্স থাকিব পাৰে, লিষ্ট থাকিব পাৰে ইত্যাদি ইত্যাদি, ঠিক আছে, বুজি পালা? চ' আমি পজিশ্যন দিব পাৰোঁ, বৰ্ডাৰ দিব পাৰোঁ, টেক্সট কেনেকৈ প্লেচ হ'ব এৰাউণ্ড দ্য পিকচাৰ্ছ, এভৰিথিং। দেন লিষ্ট। চ' লিষ্ট আমাৰ দুই ধৰণৰ আছে, এটা হ'ল নাম্বাৰিং আৰু এটা হ'ল বুলেট, ঠিক আছে।
টেবল যদি তুমি তোমাৰ ডকুমেণ্টছৰ টেবল ব্যৱহাৰ কৰিছা তেতিয়াহ'লে সেই টেবলৰ বৰ্ডাৰৰ ডিজাইন টেক্সৰ ইনফৰমেশ্যনবিলাকৰ ডিজাইন এইবিলাক এলাইনমেণ্ট অফ দ্য টেক্স এইবিলাক কাম তুমি কৰিব পাৰা বাই ইউজিং টেবল ষ্টাইল দেন এপ্লাই ষ্টাইল চ' আমি আগতে মই ডিফাৰেণ্ট টাইপছ কেটেগৰিজ অফ ষ্টাইল দেখুৱাম চ' আগতে আমি গম পাই লওঁ যে কেনেকৈ আমি ষ্টাইল এপ্লাই কৰিব লাগিব ঠিক আছে ফাৰ্ষ্ট ষ্টেপ চিলেক্ট দ্য টেক্সট টু বি ফৰ্মেটেড তুমি প্ৰথমতে যোনবিলাক টেক্সট ফৰ্মেট কৰিব বিচাৰি আছা সেই টেক্সটখিনি প্ৰথমতে কি কৰিবা চিলেক্ট কৰি ল'বা দ্য চিলেক্টেড টেক্সট মে বি আ কালেকশ্যন অফ কেৰেক্টাৰ ৱৰ্ড লাইন পেৰেগ্ৰাফ পেজ আমি কৰি চাওঁ আহা চ' ফৰ এক্সাম্পল মই ইয়াৰে পৰা এটা কপি কৰি লওঁ এইখিনি এৰিয়া মই কপি কৰি লওঁ ঠিক আছে কপি কৰি ল'লোঁ চ' এতিয়া চোৱা তোমালোকক মই অলপ আগত দেখুৱাইছিলোঁ যে ডিফাৰেণ্ট কেটেগৰিজ অফ ষ্টাইল হয়নে নহয় ডিফাৰেণ্ট কেটেগৰিজ এইকেইটা কেটেগৰী আছিলে চ' কেটেগৰিজ কেইটা পঢ়োৱা আহা চ' ইয়াতে যেতিয়া তুমি চাইড বাৰৰ পৰা ষ্টাইল অ'পেন কৰিবা ইয়াতে চোৱা পেৰেগ্ৰাফ ষ্টাইল তাৰপিছত কেৰেক্টাৰ ষ্টাইল তাৰপিছত ফ্ৰেম ষ্টাইল দেন পেজ ষ্টাইল লিষ্ট ষ্টাইল টেবল ষ্টাইল গোটেইকেইটা ছটা ষ্টাইল ইয়াতে এভেইলেবল আছে ফৰ এক্সাম্পল মই যিহেতু এইটো এটা পেৰেগ্ৰাফ প্ৰথমতে কি কৰিম পেৰেগ্ৰাফটো চিলেক্ট কৰি ল'ম হা কেনেকৈ আমাৰ এপ্লাই কৰাৰ কথা কৈছে আমি চাওঁ এখন So apply প্ৰথমতে select the text to be formatted. Select the selected text may be a collection of character, word line ইত্যাদি ইত্যাদি চোৱা চ' আমি চিলেক্ট কৰি ল'লোঁ ঠিক আছে তাৰপিছত যিহেতু এইটো এটা পেৰেগ্ৰাফ হয় তুমি ইয়াৰ পৰা যোনটো চিলেক্ট কৰিবা তাতে কি কৰিবা ছেকেণ্ড মেথড কি কৈছে to format the selected text choose the appropriate style by clicking the button from the top of the style bar ঠিক আছে তুমি কি কৰিবা লিষ্ট অফ ষ্টাইল ফৰ দেট কেটেগৰী এপিয়াৰ্ছ তুমি চিলেক্ট কৰি ল'বা কোনটো কেটেগৰী তুমি এপ্লাই কৰিব বিচাৰিছা সেই কেটেগৰীটো চিলেক্ট কৰাৰ পিছত তাতে কি কৰিবা ডাবল ক্লিক অন দ্য ডিজায়াৰ্ড ষ্টাইল টু বি এপ্লাইড ডাবল ক্লিক কৰি দিবা ঠিক আছে চ' চোৱা ইয়াতে চ' প্ৰথমতে মই কি কৰিলোঁ প্ৰথমতে চিলেক্ট কৰি ল'লোঁ তাৰপিছত ধৰা ফৰ এক্সাম্পল মই পেৰেগ্ৰাফ ষ্টাইলত গ'লোঁ কেটেগৰী তুমি চিলেক্ট কৰি ল'বা পেৰেগ্ৰাফত গ'লোঁ মই কেপশ্যন চিলেক্ট কৰিলোঁ গম পালা চ' ইয়াতে চোৱা চেঞ্জ হৈ আহিব গোটেই চেঞ্জ হৈ আহিব তুমি যি ষ্টাইল এপ্লাই কৰা চেঞ্জ হৈ যাব কিছুমান কাম কৰা নাই দেখিছা চেঞ্জ হৈ আহিছে তোমাৰ হয়তো পাৰ লাইনৰ তোমাৰ ইণ্ডেণ্টেশ্যনটো চেঞ্জ হৈ আহিছে বুজি পাই আছা তাৰপিছত যদি তুমি কেৰেক্টাৰ ষ্টাইল ইউজ কৰা ফৰ এক্সাম্পল মই বেকগ্ৰাউণ্ডত কিবা এটা কেৰেক্টাৰ ষ্টাইল এপ্লাই কৰি আছোঁ দেখিছানে এই পাৰ্টিকুলাৰ কেৰেক্টাৰটো চেঞ্জ হৈ আহিছে পাৰ্টিকুলাৰ কেৰেক্টাৰটো চেঞ্জ হৈছে এতিয়া যদি মই ফ্ৰেম দিওঁ ফ্ৰেমটো ইয়াতে তোমাৰ এই পেজখনৰ এতিয়া ফ্ৰেমটো কাম কৰা নাই ঠিক আছে তাৰপিছত যদি মই পেজ ষ্টাইল দিওঁ ধৰা ফৰ এক্সাম্পল মই এনভেলপ ষ্টাইল চুজ কৰিছোঁ মই পেজ ষ্টাইল দিম এনভেলপ বুজি পালা HTML ক্লিক কৰা নাই এতিয়া লিষ্ট যদি মই এই এক্স লিষ্ট ইউজ কৰিব বিচাৰিছোঁ দেখিছানে তোমালোকে মন কৰিছানে এইটো চেঞ্জ হৈ আহিছে ইয়াতে এটা এক্স আহি গৈছে দেখিছা মই হাইলাইট কৰি দেখুৱাওঁ এই এক্স এটা দেখা পোৱা গৈছেনে সেইটোৱে তাৰপিছত চোৱা চেঞ্জ হৈ আছে নাম্বাৰিং দিছোঁ কিছুমান অপশ্যন এতিয়া
কাম হোৱা নাই ঠিক আছে বুজি পালা সো আমি এনেকৈ ষ্টাইল আমাৰ ডকুমেণ্টত এপ্লাই কৰিব পাৰোঁ সো বিভিন্ন কেটেগৰিজ বুজি পালা লগতে তোমালোকে এইটোও বুজি পালা যে আমি কেনেকৈ ষ্টাইল এপ্লাই কৰিম প্ৰথমতে তুমি লিখাখিনি লিখি ল'বা লিখাৰ পিছত তুমি সেই পাৰ্টিকুলাৰ এৰিয়াটো চিলেক্ট কৰি ল'বা তাৰপিছত তুমি কি কৰিবা ষ্টাইল এপ্লাই কৰি দিবা ঠিক আছে কোনটো কেটেগৰীৰ পৰা ইউজ কৰিব বিচাৰিছা সেইটো কৰিবা সো এইটো গম পালা ষ্টেপছ next আমি পঢ়িম how we can create এইটো গম পালো how we can create different ways to create a style আমি কেনেকৈ আমি আমাৰ ষ্টাইল ক্ৰিয়েট কৰিব পাৰোঁ চ' ষ্টাইল ক্ৰিয়েশ্যন এইটোতো অলৰেডি এক্সিষ্ট থকাখিনি আমি ইউজ কৰিলোঁ হয়নে নহয় কিন্তু আমি আমাৰ নিজৰ ষ্টাইল কেনেকৈ ক্ৰিয়েট কৰিম চ' ফাৰ্ষ্ট ওৱান ইজ বাই ইউজিং দ্য ফ্ৰম চিলেকশ্যন এণ্ড দ্য ছেকেণ্ড ওৱান ইজ বাই ইউজিং দ্য ড্ৰেগ এণ্ড ড্ৰপ মনত ৰাখিবা আমাৰ কুৱেশ্যন আহিব পাৰে হাউ মেনি ways are there to create style so there are two ways one is by using the selection style another is by using the drag and drop style ঠিক আছে সো আমি চাম এতিয়া এটা এটাকে কেনেকৈ আমি কাম কৰিব পাৰোঁ সো ফ্ৰম ষ্টাইলত step 1 কি হ'ব select the portion of the document such as page paragraph character to change its appearance format it as per the requirement তুমি প্ৰথমতে তোমাৰ যি পেৰাগ্ৰাফ আছে যি ডিজাইন কৰিবলগীয়া আছে সেই পাৰ্টিকুলাৰ এৰিয়াটো তুমি চেঞ্জেছবিলাক কৰি লোৱা তোমাৰ নিজাববীয়াকৈ ডিজাইনবিলাক তুমি দি লোৱা তাৰপিছত চুজ দ্য category for which a new style is to be created তুমি যে তোমাৰ নতুন এটা ষ্টাইল ক্ৰিয়েট কৰিব গৈ আছা তুমি যি সাল সলনি কৰিলা ধৰা ফৰ এক্সাম্পল মই এই পেজখনত অকণমান ডিজাইন কৰিছোঁ ইয়াতে এইটো পুট কৰিছোঁ এই ষ্টেপছবিলাকত কালাৰ কৰিছোঁ হয়নে নহয় মই ইয়াতে ফৰ্মেটিং কৰিছোঁ এই পাৰ্টিকুলাৰ পেজখনত তো এনেকুৱা ধৰণৰ যি তুমি ফৰ্মেটিং কৰিবলগীয়া আছে কৰি লোৱা তাৰপিছত তুমি চিলেক্ট কৰিবা যে এই যে ষ্টাইলটো যে তুমি ছেভ কৰিব গৈ আছা কোনটো কেটেগৰীত তুমি এইটো ষ্টাইল ছেভ কৰিবা চ' সেই পাৰ্টিকুলাৰ এৰিয়া সেই কেটেগৰীটো তুমি ছেভ কৰি ল'বা চুজ কৰি ল'বা দেন চিলেক্ট ষ্টাইল একশ্যন বাটন চ' ষ্টাইল একশ্যন বাটন এটা আছে মই দেখুৱাম দেন ক্লিক অন দ্য নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন চ' তাতে তিনিটা অপশ্যন পাবা এটা হ'ল নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন এটা পাবা লোড ষ্টাইল এটা পাবা আপডেট ষ্টাইল চ' তাৰে পৰা তুমি চুজ কৰিব লাগিব নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন চ' ইন দ্য ক্ৰিয়েট ষ্টাইল ডায়লগ বক্স এইটো অপশ্যন ক্লিক কৰাৰ লগালগ তোমাৰ এটা ডায়লগ বক্স এপিয়াৰ হ'ব সেই ডায়লগ বক্সটোৰ নাম হ'ল ক্ৰিয়েট ষ্টাইল ডায়লগ উইণ্ড' ইয়াতে তুমি কি কৰিবা তোমাৰ ষ্টাইলৰ নাম এটা দি পেলাই তুমি ছেভ কৰি দিবা অ'কে কৰাৰ লগালগ তোমাৰ ষ্টাইলটো ছেভ হৈ যাব ঠিক আছে চ' চোৱা তোমাৰ নিউ ষ্টাইল যোনটো আছে নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন তোমাৰ ছাইড বাৰতো এভেইলেবল আছে আৰু আমাৰ ষ্টাইল মেনুটো এভেইলেবল আছে ক্লিয়াৰ হৈছে ষ্টাইল মেনুটো আছে আমাৰ ছাইড বাৰতো এভেইলেবল আছে চ' আমি এতিয়া চাওঁ আহা কেনেকৈ আমি নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন ইউজ কৰি পেলাই কামখিনি কৰিব পাৰোঁ আৰু এটা কথা মই এইখিনি কৰাৰ আগত ড্ৰেগ এণ্ড ড্ৰপৰ কথাটোও কৈ দিছোঁ চ' ড্ৰেগ এণ্ড ড্ৰপ কৰিলেও একেই কাম হ'ব আমাৰ এটা নতুন ষ্টাইল আমি চিলেক্ট কৰিব পাৰিম ইয়াতে কি হ'ব ইয়াতে ডিফাৰেঞ্চটো কি হয় তুমি আগতে চেঞ্জেছখিনি কৰি ল'লা কৰি লোৱাৰ পিছত তুমি এতিয়া আকৌ গৈ পেলাই কোনো বাটন চুজ কৰিব নালাগে বুজি পাই আছা তুমি কোনো বাটন চিলেক্ট কৰিব নালাগে তুমি জাষ্ট এটা বস্তু চিলেক্ট কৰিব লাগিব তোমাৰ কেটেগৰীটো চিলেক্ট কৰিব লাগিব কেটেগৰী চিলেক্ট কৰাৰ লগালগ চিম্পলি তুমি যি চেঞ্জেছ কৰিছিলা সেইখিনিত মাউচৰ লেফ্ট বাটন প্ৰেছ কৰি ড্ৰেগ কৰি পেলাই ষ্টাইল মেনুত লৈ যাবা লোৱাৰ লগালগ আকৌ ইয়াতে তোমাৰ ক্ৰিয়েট ষ্টাইল ডায়লগ বক্সটো অ'পেন হৈ যাব অট'মেটিক হোৱাৰ লগালগ বাকীখিনি কাম তোমাৰ নিউ ষ্টাইল ফ্ৰম চিলেকশ্যনত যেনেকৈ কৰিছিলা এই নাম লিখি পেলাই ছেভ কৰা ইয়াতেও তুমি ছেম মেথড ইউজ কৰিবা ঠিক আছে আমি দুটা মেথডে এতিয়া চাওঁ চোৱা চ' এইটো হ'ল ধৰা ফৰ এক্সাম্পল ইয়াতে মই কি কৰিছোঁ ইয়াতে ধৰা মই এটা হাইলাইট কৰি দিওঁ মই চেঞ্জেছ কিছুমান কৰি দিওঁ চ' এইটো টেক্সট কালাৰটো ৰেড কৰি দিছোঁ ইয়াতে ধৰা মই জাষ্টিফাই কৰি দিছোঁ ঠিক আছে তাৰপিছত আৰু এটা কাম কৰোঁ
ফৰ এক্সাম্পল এইটো মই এনেকৈ দি দিছোঁ, অকণমান চেঞ্জেছ কৰিছোঁ, ইয়াতে কালাৰ দি দিছোঁ এইটো, ঠিক আছে। এইখিনি চেঞ্জেছ মই কৰিলোঁ যে এনেকুৱা ধৰণৰ যদি কিবা ইনফৰমেশ্যন থাকে মোৰ নতুন যোনটো ডকুমেণ্টত মই ষ্টাইল ইউজ কৰিম সেইটো অৰেঞ্জ কালাৰ হাইলাইটিং হ'ব, ঠিক আছে। তাৰপিছত এনেকুৱা কিছুমানত অৰেঞ্জ কালাৰ হ'ব, তাৰপিছত মই ধৰা এইটো ধৰা মই এৰিয়েল ব্লেক ইউজ কৰিছোঁ আৰু পইণ্ট ইউজ কৰিছোঁ মই 20। ক্লিয়াৰ, বুজি পালা? চ' এইবিলাক কিছুমান চেঞ্জেছ কৰিছোঁ। ইয়াতে ধৰা মই টেবল লৈছোঁ, মই টেবলো ইউজ কৰিছোঁ হা। আকৌ এই টেবলত মই ধৰা এনেকুৱা ধৰণৰ বিচাৰিছোঁ পেটাৰ্ণটো, বুজি পালা? এইটো পেটাৰ্ণত মই এটা টেবল ইউজ কৰিছোঁ। এতিয়া মই কি কৰিম, এই কমপ্লিট ডকুমেণ্টটো মই ছেভ কৰিব বিচাৰিছোঁ, বুজি পালা? এইখিনি মই চেঞ্জেছ কৰিলে এতিয়া মই এই পাৰ্টিকুলাৰ এৰিয়াটো ছেভ কৰিম। চ' হেডিং এনেকুৱা হ'ব, হেডিং যদি দিওঁ মই হেডিং 1 ষ্টাইলটো আহি যাব হা। এইবিলাক চেঞ্জেছ মই কৰিছোঁ। এতিয়া মই কি কৰিম, এই এণ্টায়াৰ এৰিয়াটো মই চিলেক্ট কৰি ল'ম, ঠিক আছে। চিলেক্ট কৰি পেলাই মই ক'ত যাম, ছাইড বাৰত থকা এইটো হ'ল ষ্টাইল একশ্যন এৰিয়া। এই ষ্টাইল একশ্যন এৰিয়াত যেতিয়া যাম, ইয়াতে চোৱা 3টা অপশ্যন আছে, নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন, আপডেট চিলেক্টেড ষ্টাইল আৰু লোড ষ্টাইল ফ্ৰম টেমপ্লেট। চ' আমাক কোনটো লাগে, নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন। কৰাৰ লগালগ ইয়াতে চোৱা আমাৰ নাম দিবলৈ কৈ আছে। চ' ইয়াতে ফৰ এক্সাম্পল আমি IT বুলি লিখিছোঁ, ঠিক আছে। লিখি পেলাই কি কৰিলোঁ, ছেভ কৰি দিলোঁ। চ' IT বুলি আহিলনে? মই কোনটো কেটেগৰীত দিলোঁ, পেৰাগ্ৰাফ ষ্টাইল। ফৰ এক্সাম্পল এই পাৰ্টিকুলাৰ ষ্টাইলটো মই দিব বিচাৰিছোঁ, পাৰ্টিকুলাৰ ষ্টাইল নহয়, মই ধৰা এই ইয়াতে মই কিবা এটা এই পাৰ্টিকুলাৰ যোনটো ৱৰ্ড আছে কালাৰ্ছ, এই কালাৰ্ছত মই এইটো এটা কেৰেক্টাৰ হয়। চ' এতিয়া মই এটা কেৰেক্টাৰৰ কাৰণে মই কি কৰিম, ষ্টাইল চিলেক্ট কৰিম। চ' এইটো হৈ আছে মোৰ পেটাৰ্ণটো। এই কেৰেক্টাৰ ষ্টাইলটো মই এতিয়া কেৰেক্টাৰ কেটেগৰীত মই এতিয়া থৈ দিম। চ' চিলেক্ট কৰিলোঁ কেটেগৰী, ফাৰ্ষ্ট মই চেঞ্জেছখিনি কৰি ল'লোঁ। কৰাৰ পিছত মই সেই পাৰ্টিকুলাৰ যোনটো ৱৰ্ড আছে কালাৰ্ছ, সেইটোত যোনটো মই ডিজাইন ইউজ কৰিছোঁ সেইটো মই ষ্টাইল কেটেগৰীত মই কেৰেক্টাৰ ষ্টাইল চিলেক্ট কৰি পেলাই আকৌ মই ক'ত যাম, ষ্টাইল একশ্যনত যাম, গৈ পেলাই মই নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন কৰিম। তাৰপিছত মই কালাৰ্ছ বুলি ধৰা ছেভ কৰি দিম, ঠিক আছে। কালাৰ্ছ বুলি ছেভ কৰি দিলোঁ। চ' কালাৰ্ছ বুলি ছেভ হৈ গ'লনে, ছেভ হ'ল। চ' এতিয়া মই ইফেক্ট যোনটো ৱৰ্ড আছে, এই ইফেক্ট নামৰ ৱৰ্ডত মই এই কালাৰ ষ্টাইলটো ইউজ কৰি আছোঁ। চ' ইফেক্টটো সলনি হ'লনে, মন কৰিছানে? ইয়াতে সলনি হৈ গ'ল। আকৌ ছেভ নামৰ যোনটো ৱৰ্ড আছে, এই ছেভডত মই মোৰ ষ্টাইলটো ইউজ কৰিব বিচাৰি আছোঁ। কি আছিলে সেইটো, হ'লনে কামখিনি? বুজি পালানে তোমালোকে? চ' এনেকৈ আমি কি কৰিব পাৰোঁ, আমাৰ ষ্টাইল আমি চেঞ্জেছ কৰিব পাৰোঁ। ক্লিয়াৰ? নতুবা এতিয়া চোৱা মই ক'লোঁ যে তোমাৰ ছাইড বাৰৰ পৰা তুমি কামখিনি কৰিলা, মই বিচাৰি আছোঁ ছাইড বাৰ নহয়, ষ্টাইল মেনুত গৈ পেলাই কৰোঁ। ষ্টাইল মেনুটো চোৱা, তোমালোকে চাব পাৰিবা নিউ ষ্টাইল ফ্ৰম চিলেকশ্যন। যদি এইটো নহয় তেতিয়াহ'লে Shift+11 বাটন প্ৰেছ কৰিলেও কাম হ'ব। চ' আমি চোৱা ইয়াতেও যদি ইউজ কৰোঁ ছেইম কাম হ'ব। নতুবা কি কৈছে, Shift+F11 মই ক্লিক কৰিলোঁ, Shift+F11 মই ক'তো যোৱা নাছিলোঁ, তোমালোকে চাইছা। Shift+S11 কৰিলোঁ, এই ছেইম ডায়লগ বক্সটো অ'পেন হৈ গৈছে। চ' মই আশা কৰোঁ তোমালোকে বুজি পাইছা যে আমি ইউজিং চিলেকশ্যন মেথড কৰি পেলাই আমি আমাৰ নিজৰ এটা ষ্টাইল ক্ৰিয়েট কৰিব পাৰোঁ। এতিয়া তোমালোকক মই দেখুৱাম যে মই ড্ৰেগ এণ্ড ড্ৰপ মেথড ইউজ কৰি পেলাই কেনেকৈ কামখিনি কৰোঁ। ড্ৰেগ এণ্ড ড্ৰপ, ঠিক আছে। চ' ড্ৰেগ এণ্ড ড্ৰপ কৰি পেলাই আমি কামখিনি কৰিম। এতিয়া চাবা, চ' ফৰ এক্সাম্পল মই এইখিনি এনেকৈ ছেভ কৰি ল'লোঁ। চ' ক্লিক কৰিলোঁ, তাৰপিছত ইয়াতে মই কি কৰিম, মাউচেদি প্ৰেছ কৰি ল'ম, টানি দিম, ঠিক আছে। টানাৰ লগালগ চ' চোৱা আৰু এটা কথা মই কৈ লওঁ, মই যে চিলেক্ট কৰি ড্ৰেগ কৰি দিম, কৰাৰ আগতে মই কিন্তু কেটেগৰীটো চিলেক্ট কৰি ল'ব লাগিব মই কোনটো কেটেগৰীত কামটো কৰিম। মই ধৰা পেৰাগ্ৰাফ ষ্টাইলত চেঞ্জেছখিনি কৰিম। পেৰাগ্ৰাফ ষ্টাইল কেটেগৰীটো মই চিলেক্ট কৰি ল'লোঁ, মাউচেদি ড্ৰেগ কৰি ল'লোঁ ইয়ালৈ,
কৰাৰ লগালগ আকৌ নিউ ষ্টাইল ফ্ৰম ছিলেকশ্যনৰ ডায়লগ বক্সটো অ'পেন হৈ গ'ল। আকৌ ইয়াতে মই ধৰা ফৰ এক্সাম্পল CS বুলি ছেভ কৰি দিলোঁ। ঠিক আছে, CS তোমালোকে চাব পাৰিবা, ইয়াতে CS আহি গ'ল। বুজি পাইছা? নিউ কেটেগৰী এটা চিলেক্ট হৈ গ'ল। বুজি পাইছা? এইটো কাৰ আণ্ডাৰত হ'ল? কেপশ্যনৰ আণ্ডাৰত হৈ আছে। ক্লিয়াৰ? এতিয়া ধৰা আকৌ মই মোৰ ইফেক্ট ফন্ট যোনটো ৱৰ্ড আছে ইয়াতে মই কিছুমান চেঞ্জেছ কৰোঁ। চেঞ্জেছ কৰি লওঁ। কালাৰটো মই ধৰা পাৰ্পল ইউজ কৰিম। মই তাতে হাইলাইটিং দিম গ্ৰীণ কালাৰ। ঠিক আছে, দি পেলাই মই কোনটো কেটেগৰী চিলেক্ট কৰিলোঁ? কেৰেক্টাৰ। এতিয়া আকৌ এইটো ড্ৰেগ কৰি পেলাই যেতিয়া মই টানি দিম, টানাৰ পিছত মই কি নাম দিলোঁ? ধৰা ফন্ট। চোৱা তোমালোকে ফন্ট বুলি মোৰ এটা অপশ্যন আহি গ'ল। চ' মই এণ্ডত ফন্ট যোনটো মই ষ্টাইল কেৰেক্টাৰ ষ্টাইল চুজ কৰিছোঁ, বনাইছোঁ, এইমাত্ৰ ক্ৰিয়েট কৰিছোঁ, সেইটো ইউজ কৰিব বিচাৰিছোঁ। এক মিনিট, কেতিয়াবা কাম নোহোৱা হৈ যায়। ডাবল ক্লিক কৰি আছোঁ, এপ্লাই হোৱা নাই। এই মুহূৰ্তত এপ্লাই হোৱা নাই, মই পিছত কেতিয়াবা আকৌ দেখুৱাম। চ' এইখিনি বুজি পালে আশা কৰোঁ তোমালোকে চবে বুজি পাইছা যে আমি ড্ৰেগ এণ্ড ড্ৰপ কৰি কেনেকৈ কামখিনি কৰিব পাৰোঁ। ঠিক আছে, নাও আপডেটিং। অলৰেডি আপডেটিং আমি ক'ত কৰোঁ? আমাৰ অলৰেডি এক্সিষ্টিং হৈ আছে, আমাৰ অলৰেডি ডকুমেণ্টছ আছে, তাতে কিবা চেঞ্জেছ কৰি পেলাইহে আমি আপডেট কৰোঁ, হয়নে নহয়? অলৰেডি আমাৰ ছফ্টৱেৰবিলাক থাকে, তাতে অকণমান চেঞ্জেছ কৰি সিহঁতে কি পঠিয়াই? আপডেট পঠিয়াই আমি আপডেট কৰোঁ। এনেকুৱাতো নহয় যে আগৰখিনি চব নাইকিয়া হৈ যায়, আগৰখিনিতে সাল সলনি কৰি দিয়া হয়। চ' চিলেক্ট দ্য পেজেছ টু বি মডিফাইড, format the selected position as per the requirement, go to the style menu and click on the update. ঠিক আছে, একদম সহজ। ফৰ এক্সাম্পল আমাৰ এইটো কোনটো আছিলে? এই এৰিয়াটোত ধৰা ফৰ এক্সাম্পল এইটো পেটাৰ্ণ ধৰা ব্লক কোটেশ্যন নামৰ যোনটো পেটাৰ্ণ আছে বা কেপশ্যন, এইটো ইউজ কৰা হৈ আছে। বা ধৰা কমপ্লিমেণ্টাৰী ক্ল'জ বুলি ইউজ কৰা হৈ আছে। চ' মই ইয়াতে কিছুমান চেঞ্জেছ কৰি দিওঁ। ফৰ এক্সাম্পল মই কি কৰিছোঁ, ইয়াতে কালাৰ চেঞ্জ কৰি দিছোঁ। ঠিক আছে, মই কি কৰিছোঁ, ইফেক্টত কালাৰ চেঞ্জ কৰি পেলাই এতিয়া মই কি কৰিম, এই পৰ্শ্যনটোক মই ছেভ কৰি দিম। ছেভ কৰি দিম। মই ক'ত যাম? কোনটো ইউজ কৰিছিলোঁ মই? কোনটো ইউজ কৰিছিলোঁ? কমপ্লিমেণ্টাৰী ক্ল'জ। চ' নিউ ষ্টাইলত গ'লোঁ, আপডেট ছিলেক্টেড, আপডেট হৈ গ'ল। এতিয়া মই যদি ধৰা এইটো আঁতৰাই দিওঁ, ৰিমুভ কৰি পেলাই দিওঁ, ন' ফিল, অলৰেডি মই য়েল্ল' কালাৰ কৰিছিলোঁ নে নাই? চ' মই যদি আকৌ কমপ্লিমেণ্টাৰী ক্ল'জটো ইউজ কৰোঁ, আপডেটটো ইফেক্ট হোৱা নাই। আপডেট কৰাটো গম পাইছা? আগৰটোত মই চেঞ্জ কৰি দিলোঁ। ধৰা ফৰ এক্সাম্পল এইবিলাক বল্ড হৈ আছিলে, চ' মই কি কৰিলোঁ, বল্ডটো নাইকিয়া কৰি দিলোঁ, ইটালিক কৰি দিলোঁ, তাতে আণ্ডাৰলাইন পুট কৰি দিলোঁ। চেঞ্জেছ হ'ল। হোৱাৰ পিছত মই কি কৰিম, আপডেটত যাম। চ' আপডেট কৰি দিলোঁ, বুজি পালা? আপডেট কৰি দিলোঁ। এতিয়া আণ্ডাৰলাইনটো মই আঁতৰাই দিওঁ, উইদাউট কৰি দিলোঁ। চ' আকৌ যেতিয়া মই কমপ্লিমেণ্টাৰী ষ্টাইলটো ইউজ কৰিম, আপডেট হৈ যাব। চ' বুজি পালা আপডেট কেনেকৈ কৰে? এতিয়া আছে নেক্সট আছে লোড ষ্টাইল। চ' লোড ষ্টাইল অপশ্যন যোনটো আছে, লোড, যদি তুমি কোনোবা টেমপ্লেটৰ পৰা ধৰা ৰেডিমেড টেমপ্লেট আছে, ইয়াৰে পৰা কোনোবা এটা ষ্টাইল তুমি ইউজ কৰিব বিচাৰি আছা, তেতিয়াহ'লে তুমি বা তোমাৰ অলৰেডি কিবা এটা ষ্টাইল বনাই থৈছিলা বেলেগ ডকুমেণ্টছত, ধৰা মই ইয়াতে IT বনাইছোঁ আৰু এটা তোমাৰ ডকুমেণ্টছ আছে, তুমি তাতে কিবা এটা বনাই থৈছা, তুমি তাৰে পৰা লোড কৰি আনি পেলাই ইয়াতে ইনচাৰ্ট কৰি ল'ব পাৰিবা। দেট ইজ কল্ড লোড ষ্টাইল। বুজি পালা? লোড ষ্টাইল। চ' এইটো হ'ল আমাৰ লাষ্ট ফাইল। চ' ফিল ফৰ্মেট। চ' ফিল ফৰ্মেট কেতিয়া ইউজ কৰা হয়? ইট কেন বি ইউজড টু ষ্টাইল স্কেটাৰ্ড পেজেছ, স্কেটাৰ্ড এৰিয়া। এই ইমান সময় যে আমি শিকিলোঁ, এইবিলাক হ'ল কণ্টিনিউৱাছ। কিন্তু যদি তুমি বিচাৰিছা যে নাই ইয়াতে ষ্টাইল দিওঁ, ইয়াতে দিওঁ, ইয়াতে দিওঁ, ইয়াতে দিওঁ, ব্ৰাছিং কৰোঁ,
over the মাউচ অকল এনেকৈ লৈ গ'লে যাতে মোৰ ষ্টাইলখিনি এপ্লাই হৈ যায়, পেজত হওক, ফ্ৰেমত হওক, য'তেই হওক। তেতিয়া তুমি কি কৰিবা, সেই ডকুমেণ্টছ অ'পেন কৰিবা য'ত তুমি ষ্টাইল পুট কৰিব লাগিব। অ'পেন দ্য ডকুমেণ্ট টু বি ষ্টাইলড, open the style window and select the desired category from where you want to use that particular style. তুমি কোনটো category কোনটো style use কৰিব বিচাৰিছা সেইটো select কৰি ল'বা। তাৰ পিছত fill format button টো press কৰি ল'বা, ঠিক আছে? To apply the selected style, take the mouse pointer to the desired location and click. Do take care to apply style on appropriate type of content. তুমি কেনেকুৱা কণ্টেণ্টত ষ্টাইল ইউজ কৰিছা, তুমি কেৰেক্টাৰত ইউজ কৰি আছা নে তুমি পেৰেগ্ৰাফত ইউজ কৰি আছা, সেইটো মনত ৰাখিবা আৰু ৰিপিট কৰা এইটো প্ৰচেছ। তাৰপিছত যেতিয়া তুমি কুইট কৰিব বিচাৰিছা, ES কি বাটন ইউজ কৰা, নহ'লে আকৌ ফিল ফৰ্মেট বাটন। চ' আমি কৰি চাওঁ আহা। চ' চোৱা, ইয়াতে আমি ফিল ফৰ্মেট ইউজ কৰিম, এইখিনি পৰ্চনতে ফিল ফৰ্মেট ইউজ কৰিম। ফিল ফৰ্মেট মানে এইটো, ঠিক আছে? এইটো হ'ল ফিল ফৰ্মেট। ফৰ এক্সাম্পল মই ইউজ কৰিম এইটো, ঠিক আছে? মই ইউজ কৰিম এই কালাৰটো। চ' মই কি কৰিলোঁ, ফিল ফৰ্মেটটো প্ৰেছ কৰি ল'লোঁ। ফিল ফৰ্মেটটো প্ৰেছ কৰি ল'লোঁ। এতিয়া চাবা এই এৰিয়াবিলাকত এপ্লাই হৈ যাব। দেখিছা, স্কেটাৰ্ড এৰিয়াত মোৰ সেই ষ্টাইলটো এপ্লাই হৈ গৈ আছে। চ' প্ৰথমতে কি কৰিলোঁ, প্ৰথমতে মই ফিল ফৰ্মেটটো ল'লোঁ, তাৰপিছত মই কেৰেক্টাৰটো চুজ কৰি ল'লোঁ যে কোনটো মোৰ প্ৰয়োজন হৈ আছে, কোনটো মই ল'ম। ফৰ এক্সাম্পল মই এমফেচাইজ ইউজ কৰিম, এমফেচাইজ। কেতিয়াবা কাম নকৰা হৈ যায়, দেখিছা এমফেচাইজটো ইউজ হৈ আছে। কেতিয়াবা পাহৰি যায় কোনটো দিম, ইউজ কৰিব দিম নে নাই কেণ্ডিডেটক। প্ৰেক্টিকেল এক্সাম চলি আছে, তোমাৰ বোলে কাম হোৱা নাই, তেতিয়াহে ডাঙৰ কথা হ'ব। হা, চ' বুজি পালা? আমি এনেকৈ স্কেটাৰ্ড এৰিয়াত য'ত য'ত লাগে আমি তাতে ইউজ কৰি আছোঁ। ফৰ এক্সাম্পল মই ষ্টাইল কেটেগৰীৰ পৰা নহয় ইয়াৰ পৰা ইউজ কৰিব বিচাৰি আছোঁ। চ' ইয়াতে চোৱা, মই এইটো চুজ কৰি লৈছোঁ যে সেইকাৰণে ষ্টাইলৰ পৰাই আমি এইখিনি কাম কৰিব পাৰোঁ। স্কেটাৰ্ড এৰিয়া ক্লিয়াৰ, এইটো ভিজিবল হৈ আছে, সেইকাৰণে মই বনোৱা ষ্টাইলটোৱে ব্যৱহাৰ কৰিছোঁ। চ' ফিল ফৰ্মেট বুজি পালা, আশা কৰোঁ বুজি পালা। চ' আমি এই চেপ্টাৰত, এই পাৰ্টিকুলাৰ চেপ্টাৰত মন কৰিবলগীয়া কথা এইবিলাক কি কি শিকিলোঁ, আমি শিকিলোঁ ষ্টাইল কি হয়, আমি শিকিলোঁ হোৱাট ইজ ষ্টাইল, ডেফিনেশ্যন অফ ষ্টাইল, ডিফাৰেণ্ট কেটেগৰিজ অফ ষ্টাইল, দেন হাউ কেন ফৰ্মেট ইট ইউজিং ফিল ফৰ্মেট, আমি ক্ৰিয়েট কৰা শিকিলোঁ ইউজিং চিলেকশ্যন মেথড, ইউজিং ড্ৰেগ এণ্ড ড্ৰপ, আমি শিকিলোঁ আপডেটিং, দেন আমি শিকিলোঁ লোড ষ্টাইল, আমি শিকিলোঁ এপ্লাই ষ্টাইল, ঠিক আছে? এইকেইটা বস্তুৱে আমাৰ এই পাৰ্টিকুলাৰ চেপ্টাৰত ইম্পৰ্টেণ্ট। চ' ডিয়াৰ ষ্টুডেণ্টছ, এনেকুৱা ধৰণৰ প্ৰত্যেক চেপ্টাৰৰ মই চিলেবাছ কি কি প্ৰয়োজন হ'ব, লগতে মই সেই কণ্টেণ্টবিলাক খুব প্ৰিচাইজ কণ্টেণ্ট মই লৈ আহিম তোমালোকৰ কাৰণে, যেনেকৈ আজি আনিছোঁ। একদম ইমান ভাবিবলগীয়া কথা নাই, একদম ধুনীয়াকৈ এই নোটছখিনি যদি তোমালোকে পঢ়ি বৰ্ড এক্সামত যোৱা ধুনীয়া মাৰ্কছ পাবা। চ' আমি কেনেকৈ আমি এক্সেছ কৰিব লাগে, ঠিক আছে? 2 ways, আৰু যদি চাইড বাৰত এভেইলেবল নাথাকে তেতিয়াহ'লে 2 ways। তাৰপিছত আমাৰ ডিফাৰেণ্ট কেটেগৰিজ অফ ষ্টাইল, তাৰে ডেফিনেশ্যনবিলাক আছে ইয়াতে, চব পাবা। এই তোমালোকে যেতিয়া ভিডিঅ' চাবা, প'জ কৰি কৰি পঢ়ি চাবা এবাৰ, গোটেইখিনি দিয়া হৈ আছে, ঠিক আছে? চোৱা, এপ্লাইং ষ্টাইল কেনেকৈ এপ্লাই কৰিব লাগে, দেন ডিফাৰেণ্ট ৱেজ টু ক্ৰিয়েট ষ্টাইল, চিলেকশ্যন ফ্ৰম চিলেকশ্যন ইউজিং ড্ৰেগ এণ্ড ড্ৰপ, আপডেটিং আ ষ্টাইল কেনেকৈ কৰে, লোড ষ্টাইল কেনেকৈ কৰে, ফিল ফৰ্মেট কেনেকৈ ইউজ কৰে। চ' দিছ ইজ দি এণ্ড অফ দিছ ছেশ্যন, ডিয়াৰ ষ্টুডেণ্টছ। চ' see you soon, very soon. Okay, thank you everyone. Bye bye, have a nice day.